নাৰায়ণপুৰ সমীপৰ অৰুণাচল পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা পাহাৰীয়া নদী দ্ৰুংপাং নৈ কাষৰীয়া অৰুণাচলত এজাক বৰষুণ আহিলেই কালৰূপ ধাৰণ কৰে। নদীখনৰ কাষতে আছে কেইবাখনো মাধ্যমিক আৰু উচ্চ শিক্ষাৰ কেন্দ্ৰস্থল। ইয়াৰ উপৰিও ইয়াত আছে বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজৰ বেহা বেপাৰৰ কেন্দ্ৰস্থল দুখনকৈ সাপ্তাহিক বজাৰ। বাৰিষা ৰোগীক সময়মতে চিকিৎসালয়লৈ নিবলৈ অসুবিধাৰ সন্মুখীন হয় স্থানীয় লোকৰ। নদীৰ কোবাল সোঁতত এতিয়ালৈকে দ্ৰুৰপাঙত ৩জনকৈ লোকৰ মৃত্যু হৈছে। অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলে সময়মতে পৰীক্ষাসমূহৰ পৰাও বঞ্চিত হয়। যাতায়াত আৰু যোগাযোগ ব্যৱস্থা অতি পিছপৰা অঞ্চলটোৰ প্ৰতি কাণ সাৰ নাই জনপ্ৰতিনিধিসকলৰ। দ্ৰুৰপাং নদীত এখন দলং বিচাৰি স্থানীয় বিধায়ক অমিয় কুমাৰ ভূঞাৰ কাষ চাপিছিল যদিও আজিলৈকে সুফল নাপালে ৰাইজে। শীঘ্ৰে এখন দলঙৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে। এই কাৰণে যে ইয়াত এখন দলং লাগে। ৰাইজৰ দাবীটো দীৰ্ঘদিনীয়া আছিল এখন পকী দলঙৰ কাৰণে। যি এই ভোলাবৰী সংযোগী যি পথ পুলিনাহনিৰ পৰা গৈছে, ইয়াত এই দ্ৰুৰপাং নৈ খৰস্ৰোতা নৈ পাহাৰীয়া নৈ সকলোৱে জানে। আৰু ইয়াত এই দেখিছে ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে দেখিছে ছাত্ৰ ছাত্ৰীসকল স্কুললৈ এজাক বৰষুণ দিলে নৈখনত ফেনে ফুটুকাৰে পানী বাঢ়ি আহে। ফলত ছাত্ৰ ছাত্ৰীসকল স্কুললৈ আহিব নোৱাৰে, সময়মতে স্কুলত আহি নাপায়হি। কেতিয়াবা পৰীক্ষা থাকিলে তেওঁলোক পৰীক্ষা আহি দিবহি নোৱাৰে। গতিকে বহুত জীয়াটো ভুগিবলগীয়া হৈছে ইয়াত ছাত্ৰ ছাত্ৰীসকলে। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলে অনুৰোধ জনাইছে, আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে এই অঞ্চলটোৰ যি জ্বলন্ত সমস্যা দ্ৰুৰপাং নৈৰ মধ্যভাগত এখন স্থায়ী দলং অতি সোনকালে তেখেতে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰক। আমি সমষ্টি বিধায়ক মহোদয়ক বহুকেইবাৰ যোগাযোগ কৰিছোঁ যদিও আমি সুফল পোৱা নাই। গতিকে এই আমি আপোনালোকৰ জৰিয়তে আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে তেখেতে অতি সোনকালে এই ছাত্ৰ ছাত্ৰীসকল উপকৃত হোৱাকৈ আৰু বিশেষকৈ এই পথছোৱাদি আমাৰ প্ৰায়খিনি ইয়াৰ স্থানীয় ৰাইজ বজাৰলৈ যায়। আজিও এখন বজাৰ আছিলে, আজি কেইবাজনো ইয়াত লোক আছে, তেখেতসকল বজাৰলৈ আহিছিলে। তেখেতসকলে বজাৰলৈ ঘৰতে উৎপাদন কৰা শাক পাচলি লৈ আহিছিল, কিন্তু সেই শাক পাচলি তেওঁলোকে আজি বজাৰলৈ লৈ যাব নোৱাৰিলে। দুখৰ বিষয় যে এখন ভোলাবৰী মেডিকেল থকাৰ পাছতো আমি সেই অঞ্চলৰ ৰোগীসকলক মেডিকেললৈ লৈ যাব নোৱাৰোঁ, কিয়নো ইয়াত যেতিয়া পানী আহে ইয়াত কোনো ধৰণৰ যান বাহন পাৰ নহয়। গতিকে এই অঞ্চলৰ ৰাইজ আজিৰ তাৰিখত যথেষ্ট দুৰ্ভোগ ভুগি আছে। সমষ্টিৰ বিধায়ক মহোদয়ক আমি কৈছিলোঁৱেই, এতিয়া আজি মুখ্যমন্ত্ৰী মহোদয়ক টানি জনাইছোঁ যে ইয়াত এখন আমাক স্থায়ী দলঙৰ ব্যৱস্থা কৰক। এইখিনিকে আহ্বান জনাইছোঁ। মই বিহপুৰীয়া সমষ্টিৰ একেবাৰে এটা ভিতৰুৱা অঞ্চল, যিটো অঞ্চল মানে পুলিনাহৰণি বুলি ক'লে প্ৰায় মানে শিক্ষিত সংখ্যাৰ হাৰ বেছি, যথেষ্ট শিক্ষিত ইয়াত যুৱক যুৱতী আছে। এই যোন জেগাত মই উপস্থিত আছোঁ, আমাৰ কেমেৰা পাৰ্চনে দেখাইছে, আপোনালোকক দেখাব নিশ্চয়। এয়া হ'ল বৰনাহৰণি হাইস্কুলৰ সন্মুখ পথ, পুলিনাহৰণি গাঁৱৰ মাজত। পুলিনাহৰণি শিমলুগুৰি ৰঙতি হৈ পুলিনাহৰণি ভোলাবৰী চাৰিআলি হৈ ভোগপুৰ দি লখিমপুৰ যোৱা এটা মানে ভাল মানে পথ, যিটো পথ মানে এইটো দ্ৰুৰপাং নদীৰ পিছৰ আৰু আগৰ যি দুখন অনিৰুদ্ধ সেতু তাৰ মধ্যভাগত আমি বহুদিনৰ পৰাই আমি MLA মহোদয়ক আমি কেইবাবাৰো আবেদন জনাইছোঁ, কিন্তু অতি দুখৰ পৰিতাপৰ বিষয় তেখেতে আমাৰ এই দলঙৰ মানে যিটো এইটো তেখেতে বিশেষভাৱে চিন্তা চৰ্চা কৰা নাই বুলি আমি মানে ভাবিছোঁ। গতিকে আমি এই চেনেলৰ জৰিয়তে আমি সমগ্ৰ পুলিনাহৰণি, ভোলাবৰী, বৰনাহৰণি হাইস্কুলৰ সমূহ শিক্ষক ছাত্ৰ ছাত্ৰী আমি অতি পৰিতাপেৰে আমি আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱক আমি অনুৰোধ জনাইছোঁ, আমাৰ এই মধ্যস্থানত এখন পকী দলঙৰ ব্যৱস্থা কৰি আমাৰ এই ৰাইজৰ যি মানে বহুমূলীয়া আমাৰ যি সমস্যা, এই সমস্যা সমাধান কৰিব বুলি আমি আশা ৰাখিছোঁ। নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিপৰ্ট, এনি ভাৰত 24।